নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে পুনৰ এটা ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি যি ইউজি এডমিশ্যন 2025 বৰ্ষৰ এই বিষয়ে জনাবৰ কাৰণে। আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আপোনালোকৰ 2024 বৰ্ষৰ পৰা আৰম্ভ কৰিছিলে আপোনালোকৰ ইণ্টিগ্ৰেট প্ৰগ্ৰেম, অৰ্থাৎ আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত BA BSc কৰাৰ লগতে MA MSc কৰিব পাৰিব, যি বিষয়ে ইতিমধ্যে মই আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে জনাই দিলোৱেই। দুখন ইউনিভাৰ্চিটিৰ বিষয়ে জনালো, লগতে কটনও জনাইছো। তিনিখন ইউনিভাৰ্চিটিৰ বিষয়ে ইতিমধ্যে জনাইছো। আজি 4 নম্বৰখন ইউনিভাৰ্চিটি হৈছে, এখন হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি, য'ত আপোনালোকে MA MSc কৰাৰ লগতে BA BSc একেলগে সম্পূৰ্ণ কৰিব পাৰিব, যিটো কোৱা হয় ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম, বা আপোনালোকে ধৰি ল'ব পাৰে FYIMP বা 4 ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম। গতিকে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি যদি পঢ়িব বিচাৰে, BA BSc কৰাৰ লগতে MA MSc একেলগে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই যিটো প্ৰগ্ৰেম আছে ইয়াত এডমিশ্যন ল'ব পাৰে। ইয়াৰ কাৰণে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম নহয়। ইয়াত আপোনালোকৰ যিখিনি নিয়ম আছে সেইখিনি মই কৈ দিম, কি লাগিব, এলিজিবিলিটি লাগিব, কি লাগিব, তাৰপিছত আহি গ'ল ফিজ ষ্ট্ৰাকচাৰ কি আছে, চিট কেপাচিটি কিমান, কি কোৰ্চ আছে, সকলো মই যোৱা বছৰ যিখন প্ৰস্পেক্টাছ আছিল সেইখনৰ ওপৰত ভিত্তি কৰি জনাই দিম, যাতে যেতিয়া আপোনালোকৰ SSৰ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা হয়তো আপোনালোকে সকলোৱে শুনিছে, য'ত এখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটি বিষয়ে জানিব বিচাৰিলে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে বড়োলেণ্ড ইউনিভাৰ্চিটি বুলি। মই জাষ্ট আপোনালোকৰ যিকেইটা ইম্পৰ্টেণ্ট কথা আছে ইয়াত সেইখিনি মই আপোনালোকক এবাৰ কৈ দিম। ইয়াৰ গতিকে আপোনালোকে এইটো PDF-টো আপোনালোকে তললৈ স্ক্ৰল কৰি থাকিলে যিখিনি মেইন পইণ্ট আছে সেই মেইন পইণ্টখিনি জানিব পাৰিব। ইয়াতে আপোনালোকক উল্লেখ কৰা আছে এবাউট দ্য ইউনিভাৰ্চিটি, তাৰপৰা আহি গ'ল আপোনালোকৰ লোকেশ্যন অফ বড়োলেণ্ড ইউনিভাৰ্চিটি, এইখিনি ভিজিয়ন, আদাৰ এছেঞ্চিয়েল, এইখিনি আপোনালোকৰ নাম্বাৰ অফ চিট, এইখিনি হৈছে আপোনালোকৰ MA MSc কাৰণে, আপোনালোকৰ এইখিনি হৈছে MA MSc কাৰণেহে প্ৰয়োজন। গতিকে আপোনালোকে এইবোৰ MA MSc কাৰণে, কিন্তু আপোনালোকৰ যিটো ইণ্ডিকেট আছে সেই ইণ্ডিকেটটো আপোনাৰ তলত আছে। এইখিনি কি কোৰ্চ আছে আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িব পাৰে সেইখিনি কথা ইয়াত উল্লেখ কৰা আছে। নাম্বাৰ অফ চিটছ, এইখিনি আপোনালোকৰ ইণ্টিগ্ৰেট প্ৰগ্ৰেম, গতিকে আপোনালোকে চাব পাৰে ইয়াত নাম্বাৰ অফ চিটছ ফৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম, অৰ্থাৎ যিসকলে BA BSc একেলগে কৰিব বিচাৰিছে, BA BSc MA MSc একেলগে কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে। এইটো আছে আছামিজ 15 চিট আছে, মাইনৰ কাৰণেও 15 আছে, তাৰপিছত এখন ইংলিছৰ 15, তেনেকৈ মাইনৰ কাৰণেও 15, বড়ো, এডুকেশ্যন, ইকনমিক্স, পলিটিকেল চায়েন্স, তাৰপিছত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, BCA, বটানী, কেমেষ্ট্ৰি, বায়'টেকনলজি, মেথমেটিক্স, তাৰপৰা ফিজিক্স, জুলজি, BBA, একাউণ্টেঞ্চি, ফাইনেন্স, মাৰ্কেটিং মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ এণ্ড মেনেজমেণ্ট, এইকেইটা চিটকেইটা আপোনালোকে চাই ল'ব পাৰে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব ফৰ ইণ্টিগ্ৰেট প্ৰগ্ৰেম, অৰ্থাৎ আপোনালোকে যিসকলে মাষ্টাৰ ডিগ্ৰী পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 10+12 উইথ 45% মাৰ্কছ, অৰ্থাৎ আপোনালোকে ইয়াত 45% মাৰ্কছ পালে হৈ যাব আপোনালোকৰ SSত। কোনো ধৰণৰ আপোনালোকৰ হায়েষ্ট মাৰ্ক দৰকাৰ নাই, বা 50% মাৰ্কছ পোৱাটো কোনো দৰকাৰ নাই। অনলি 45% মাৰ্কছ পালে আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব, সেইটো কথা উল্লেখ কৰিছে। গতিকে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে SSত 45% মাৰ্কছ পাব ইয়েৰলি, বা আগতে যদি পাছ কৰি থৈছে SSত, তেওঁলোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত আপোনালোকে ইণ্টিগ্ৰেট প্ৰগ্ৰেম পঢ়িব পাৰে। তাৰপিছত আহি গ'ল ৰিলেক্সেশ্যন, তাৰপিছত ৰিলেক্সেশ্যনটো থাকেই, প্ৰত্যেকখন ইউনিভাৰ্চিটিতে থাকে। যদি কোনোবা ষ্টুডেণ্টে যদি SC আৰু ST কথা কৈছোঁ, তেওঁলোকে যদি আপোনালোকৰ 40% পাইছে, অৰ্থাৎ আপোনালোকে যদি 40% পাইছে, আপোনালোকৰ যি হেৰি আছে আপোনালোকৰ SS আছে, SSত যদি 40% পাইছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, কাৰণ SC ST কাৰণে 5% ৰিলেক্সেশ্যন দিয়া হ'ব। এইখিনি আপোনালোকৰ এলিজিবিলিটি MCA কাৰণে এইখিনি আপোনালোকৰ প্ৰয়োজন নাই। গতিকে মই এতিয়া আপোনালোকৰ এলিজিবিলিটিটো কৈয়ে দিলোঁ। আপোনালোকৰ SSত পাৰ্চেণ্টেজ 45% আৰু SC ST হ'লে 40 হ'লে হৈ যাব। তাৰপৰা MSc, এইখিনি আপোনালোকৰ MSc এইখিনি বেলেগ কোৰ্চৰ কাৰণে আপোনালোকৰ প্ৰয়োজন নাই। তাৰপিছত আহি গ'ল পাৰ্চেণ্টেজ অফ টোটেল ইনটেক কেপাচিটি পাৰ ডিপাৰ্টমেণ্ট। চিডিউল কাষ্টৰ কাৰণে 7টা থাকিব, চিডিউল টাইপৰ কাৰণে 10টা চিট থাকিব প্ৰতিটো ডিপাৰ্টমেণ্টত, তাৰপৰা OBC MOC কাৰণে 27টা, পাৰ্চন উইথ ডিছএবিলিটি 3টা, ইকনমিক 10%, মানে 10% 7% সেইটো কথা কৈছে, পাৰ্চেণ্টেজটো কথা কৈছে। আপোনালোকৰ 7% 10% ৰিজাৰ্ভেশ্যন থাকিব। টোটেল চিটৰ পৰা আপোনালোকে 15% পৰা 7% আপোনালোকে কেলকুলেট কৰি দিব, যিহেতু চিট সেইটো ওলাই যাব পৰিব। তেনেকৈ চিডিউল টাইপত যদি 10টা আপোনালোকৰ তেনেকৈ যেটা চিট আছে 10% আপোনালোকে কেলকুলেশ্যন কৰিব, তেনেকৈ চিটকেইটা ওলাই যাব। এতিয়া আহিলে মেইন পইণ্টটো, আপোনালোকে গম পাইছে যি আপোনালোকৰ
এডমিশ্যন হয় সেইটো দুটা ভিত্তিত হয়। এটা হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু এটা হৈছে এছএছৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি। ইয়াত কৈছে 20% আউট অফ দ্য টোটেল চিট, অৰ্থাৎ ধৰি লওক আপোনালোকৰ চিট যদি 100 আছিলে তাই 20% চিট কি হ'ব, কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। 100টা চিটৰ ভিতৰত 20টা কমন ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভ হ'ব আৰু 80টা আপোনালোকৰ এছএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰী কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব তেওঁলোকে দুইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আপুনি যদি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টটো দি দিয়ে তেতিয়াহ'লে আপুনি দুই ধৰণে এডমিশ্যন ল'ব পাৰিব। এটা হৈছে এছএছৰ পাৰ্চেণ্টেজৰ আৰু এটা হৈছে আপোনালোকৰ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিয়াৰ যোগেদি। কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিয়াটো কোনো ধৰণৰ কম্পালচৰি নহয়, আপুনি দিব পাৰে নিদিব পাৰে সেইটো কোনো মানে কম্পালচৰি কথা নহয় যে আপুনি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিবই লাগিব। আপুনি নিদিলেও কথা নাই, আপুনি বোলে এছএছৰ পাৰ্চেণ্টেজ বহুত ভাল বোলে আপোনাৰ, তেতিয়া আপুনি এছএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপুনি এডমিশ্যন ল'ব পাৰে। কিন্তু কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিবলৈ তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, যিটো অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। মই ভিডিঅ' বনাই দিছো, আপোনালোকে মোৰ ইউটিউব চেনেলটো খুলি পেলাই আপোনালোকে চালে ভিডিঅ'বিলাক চালে গম পাব কি কি ভিডিঅ' আছে। প্ৰত্যেকখন ইউনিভাৰ্চিটি আপোনালোকৰ ইউজি এডমিশ্যনৰ বিষয়ে মই জনাই আছো। গতিকে আপোনালোকে আগৰ 3খন ইউনিভাৰ্চিটি গুৱাহাটী, কটন আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউজি এডমিশ্যনৰ বিষয়ে চাব পাৰিব। একদম আপোনালোকৰ লগালগ 3টা ভিডিঅ' আছে, আপোনালোকে সেই 3টা ভিডিঅ' চাই পেলাই জানিব পাৰিব এই 3খন ইউনিভাৰ্চিটিৰ বিষয়ে। ইয়াৰ পিছৰখন ইউনিভাৰ্চিটি আছে ভট্টদেৱ ইউনিভাৰ্চিটি। ভট্টদেৱ ইউনিভাৰ্চিটিৰ বিষয়ে মই আপোনালোকক লৈ আহিম ইয়াৰ পিছৰ ভিডিঅ'টোত, আপোনালোকে ইউজি এডমিশ্যন কেনেকৈ কৰিব ভট্টদেৱ ইউনিভাৰ্চিটিত। গতিকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব লাগিব যদি দিব বিচাৰে আপোনালোকে। যদি 20% ৰিজাৰ্ভেশ্যন আপোনালোকে চিটটো ল'ব বিচাৰে তেতিয়াহ'লে দিব পাৰে, নহ'লে যদি এছএছৰ পাৰ্চেণ্টেজ বেছি আছে তেতিয়াহ'লে আপোনালোকে এছএছৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি ল'ব পাৰে। ইয়াত আপোনালোকৰ এইখিনি ইয়াত ইমান ইম্পৰ্টেণ্ট নাই। এইখিনি আপোনাৰ কোৰ্চ ডিউৰেশ্যন কৰিছে ইণ্ডিকেট প্ৰগ্ৰেমটো 5 বছৰ 10টা ছেমিষ্টাৰ। মই আগতেও কৈছো যে আপোনালোকে নৰ্মেল ডিগ্ৰী পঢ়িলে 4 বছৰ পঢ়িব লাগিব আৰু মাষ্টাৰ ডিগ্ৰী কাৰণে 2 বছৰ, টোটেল 6 বছৰ যায়। কিন্তু ইণ্ডিকেট প্ৰগ্ৰেমটো পঢ়িলে কি হ'ব আপোনালোকৰ 3 বছৰ গ্ৰেজুৱেশ্যন যাব, 2 বছৰ মাষ্টাৰ ডিগ্ৰী যাব, গতিকে 5 বছৰতে আপোনালোকৰ দুইটাই সমাপ্ত হৈ যাব। হাউ টু এপ্লাই এইখিনি আপোনালোকে হাউ টু এপ্লাই খিনি পিছত আপোনালোকে গম পাব যেতিয়া আপোনালোকৰ অনলাইন আবেদন হ'ব। এইখিনি আপোনালোকৰ প্ৰয়োজন নাই। তাৰপিছত আহিল এইখিনি আপোনালোকৰ প্ৰয়োজন নাই। এইবিলাক কলেজবিলাকৰ নাম কৈছে, কলেজ ক'ত ক'ত কলেজ আছে এইবিলাক আপোনালোকে ইমান প্ৰয়োজন নাই। তাৰপিছত আহিলে গ'ল এইখিনি আপোনালোকৰ প্ৰয়োজন নাই এডমিশ্যন প্ৰচিডৰ বেলেগৰ কাৰণে। তাৰপিছত ইয়াত নাই, আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো মই এবাৰ দেখুৱাই দিম। ফিজ ষ্ট্ৰাকচাৰটো এবাৰ মই আপোনালোকক দেখুৱাই দিছো। ইয়াত আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো চাব। এইখিনি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ নহয়, এইখিনি আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ। গতিকে আপোনালোকে এইখিনি চাওক। এইখিনি আছে ফিজ ষ্ট্ৰাকচাৰ ফৰ ইণ্টিগ্ৰেটেড ইউজি প্ৰগ্ৰেম, অৰ্থাৎ আপোনালোকে যদি ইউজি প্ৰগ্ৰেম পঢ়ে আপোনালোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটি তেতিয়াহ'লে এইখিনি ফিজ দিব লাগিব। আছামিজৰ কাৰণে 18,000, লগতে 5,000 আৰু 2,000 টকা দিব লাগিব। তেতিয়া 25,000 টকা দিব লাগিব। আৰু ইণ্ডিকেট পঢ়িলে আপোনালোক 25,000 টকা দিব লাগিব। তাৰপিছত আকৌ ইংলিছৰ কাৰণেও তেনেকৈ ছেইম। বড়ো, এডুকেশ্যন, তাৰপৰা ইকনমিক্স, পলিটিকেল চায়েন্স, হিষ্ট্ৰী এইখিনি ছেইম, কিন্তু আপোনালোক চায়েন্সৰখিনি অকণ বেছি আছে। জিঅ'গ্ৰাফী, BCA, বটানী, কেমেষ্ট্ৰি, বায়'টেকনলজি, মেথামেটিক্স, ফিজিক্স, জুলজি এইখিনি অলপ এমাউণ্টটো বেছি। আপোনালোকৰ 29,000, 31,000 টকা আপোনালোকৰ চায়েন্সৰখিনিৰ কাৰণে। তাৰপৰা একাউণ্টেঞ্চি এইবিলাক চাব। এইখিনি হৈছে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ। গতিকে আপোনালোকে সেইখিনি আপোনালোকৰ ইণ্ডিকেট প্ৰগ্ৰেমৰ ফিজ ষ্ট্ৰাকচাৰ কৰি দিলে। গতিকে আপোনালোকৰ এইখিনি যদি আপুনি হোষ্টেল ল'ব বিচাৰে হোষ্টেলৰ কাৰণে পে'মেণ্ট এইখিনি। আপোনালোকৰ ৰিনুৱেলটো 6,450 টকা, কিন্তু আপোনালোকৰ যেতিয়া এডমিশ্যন টাইম হ'ব তেতিয়া 10,000 টকা দিব লাগিব আপোনালোকৰ যি আছে হোষ্টেল ফিজৰ কাৰণে। গতিকে এইখিনি হোষ্টেলৰ কাৰণে। এইখিনি আপোনালোকক মই কৈ দিলোঁ, গতিকে আপোনালোকে চাই ল'ব পাৰে। প্ৰগ্ৰেম অফাৰ এইখিনি আপোনালোক ইতিমধ্যে মই ক'লোৱে। গতিকে আপোনালোকে যদি বড়োলেণ্ড ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ ল'ব পাৰিব আপোনালোকৰ এছএছৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি, আৰু এটা আছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদি। গতিকে আপোনালোকে যদি যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। এইখিনি আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটি এডমিশ্যনৰ বিষয়ে। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।